হেল্ল' হেল্ল' কথা এটা কওঁ বুলি আহিলোঁ। মোক লৈ বহুতখিনি মানুহৰে চিন্তা। কি চিন্তা জানে? মই কেনেকৈ খাইছোঁ, ইমান শকত যে, কেনেকৈ খাইছোঁ, কেনেকৈ আছোঁ, কেনেকৈ উশাহ লৈছোঁ, মানে অসংখ্য আৰু ইত্যাদি ইত্যাদি, আপোনালোকক ক'বলৈ ভাষা নাই, মানে ইমান চিন্তা কৰে। সেইসকল ভালপোৱা মানুহক কৈছোঁ মই যে চাওক, এই গৰমত আপোনালোকে ফেনৰ তলত শুই আছে বা বহি আছে, মই পথাৰত পানী সিঁচি আছোঁ, আজি কঠীয়া পাৰিব, সেইটো কাৰণে। আৰু এই গৰমত আপোনালোকে ভিতৰ সোমাই আছে, মই তাঁত বৈ আছোঁ। প্ৰত্যেকটো কামেই কৰিব পৰাকৈ মোৰ মা দেউতাই ডাঙৰ কৰিছে, মানে সেইটো হিচাপে ডাঙৰ কৰিলে যে শকত হ'লোঁ বুলিয়ে যে মই একো কৰিব নোৱাৰা, সেইটো নহয়। হয়, মোৰ সেইটো প্ৰয়োজন নহয় কাৰণে মই নকৰোঁ, কিন্তু কৰিব নোৱাৰা মই নহয়। মই ঘৰখনৰ একমাত্ৰ ছোৱালী যদিও মোৰ প্ৰত্যেকটো কামেই শিকাইছিলে। কাৰণ কিয় জানে? যে মোক এখন ঘৰলৈ বিয়া দিব লাগিব, আৰু সেইখন ঘৰৰ পৰিস্থিতি কেনেকুৱা কি কোনেও নাজানে। সেইটো কাৰণে প্ৰত্যেকটো পৰিৱেশৰ লগতে খাপ খাব পৰাকৈ তেওঁলোকে মোক শিকাইছিলে। আৰু মা দেউতাকতো ধন্যবাদ দিয়াটো আৰু বহুত শেষ কৰিব নোৱাৰোঁ, কিমান শিকাইছিলে। সেইটো কাৰণে আপোনালোকক কৈছোঁ নহয়, প্ৰত্যেকটো কামেই মোক শিকাইছিলে, আৰু এতিয়া প্ৰত্যেকটো কামেই মই জানো। প্ৰয়োজন নাই মই নকৰোঁ, সেইটো এটা মোৰ বেলেগ কথা। কিন্তু মই এনেকুৱা নহয় যে পথাৰত কাম কৰা মানুহ লাগি আছে, মই ভিতৰ সোমাই থাকিম, সেইটো নহয়। ভাত পানী বনাই কৰি ভাতো লৈ যাম, পথাৰলৈও যাম। তেওঁলোকসকলৰ লগত মই লাগি থাকিম। তেওঁলোকে কামটো অকণ সৰহকৈ কৰিব, মই লাহেকৈ কৰিম। কাৰণ মইতো প্ৰয়োজন সাপেক্ষেহে যাওঁ। মোৰতো বোলে পূৰা কৰিব লাগিব, মই যাব লাগিব আমুক, সেইটোতো মোৰ নহয়। সেইটো কাৰণে মই যাওঁ, খেতিৰ দিনত খেতিলৈও যাওঁ। প্ৰত্যেকটো কামৰ লগতে মই এডজাষ্ট হ'ব পৰাকৈ, মানে কৰিব পৰাকৈ, আপুনি ঘৰখনৰ প্ৰব্লেম এটা ছল্ভ কৰিব পৰাকৈও মোক সেইটো শক্তিশালী মাহঁতে বনালে। মই সেই সকলোবোৰ ক্ৰেডিট মই মানে মা দেউতাক দিওঁ। প্ৰত্যেকটো ক্ষেত্ৰতেই যি কামেই নহওক মই এতিয়া কৰিব পাৰোঁ। সেইটো কাৰণে কৈছোঁ, মোক লৈ ইমান চিন্তা নকৰিব। মই ভালেই আছোঁ, মই কাম কৰি আছোঁ, মই খাই আছোঁ। বনোৱা সিজোৱা, ৰোৱা কটা, দোৱা বোৱা সকলোবোৰ কাম মই কৰি থাকিব পাৰিছোঁ, কৰি আছোঁ। আৰু মোক প্ৰয়োজন নহয় কাৰণে মই নকৰোঁ। আপোনালোকে ইমান চিন্তা নকৰিব মোক লৈ। কিয় চিন্তা কৰে? আজি 10জন আলহী আহি মোৰ ঘৰত সোমাই যাওক, মই টেনশ্যন নলওঁ। কাৰণ মই নিজেই পাৰোঁ, কিয় টেনশ্যন ল'ম? কিন্তু সেইটো পাৰোঁ, কিন্তু মোক কোনোবাই ভাল পাই অকণ সহায় কৰি দিয়ে, সেইটো এটা বেলেগ কথা। কিন্তু কাৰোবাক ভাল পাই সহায় কৰিবলৈও এটা মাইণ্ড লাগিব, মগজ লাগিব, সেইটো হিচাপে ভাল পাই ৰাখিব পৰা। আৰু সেইকণ গুণ মোৰ লগত আছে, মই সেইটো জানো যে কোনোবাই মোক সহায় কৰিব। আজিকালি মানুহ কোনো কাকো সহায় নকৰে, কিন্তু কৰে নেকি? কিন্তু মোক মোৰ ওচৰৰ জা-জোৱালীসকলে সকলোৱে সহায় কৰে, কৰি দিয়েহি আহি। যে ময়ো সেইটো হিচাপে তেওঁলোকক ভাল পাওঁ, নোপোৱা নহয়। আৰু তেওঁলোকেও মোক সেইটো হিচাপে ভাল পায়। কিন্তু এইটো নহয় যে মই কৰিব নোৱাৰা কাৰণে তেওঁলোকে আহি কৰি দিয়েহি, সেইটো নহয়। মই কৰিব পাৰোঁ, কিন্তু তেওঁলোকে ভাল পায়, অকণ কৰি দিয়ে, সেইটো তেওঁলোকৰ কথা। সেইটো কাৰণে কৈছোঁ, আপোনালোকে মোক লৈ ইমান চিন্তা নকৰিব, মই শকত কাৰণে একো কৰিব নোৱাৰিম নেকি। মই শকত যদিও মই চব কৰি থাকিব পাৰোঁ। মই এখন সংসাৰ চলাই আছোঁ, তাতকৈ কি